উন্নয়নৰ নামত চৰকাৰে ধন আবণ্টন দি আছে যদি একাংশ ঠিকাদাৰ নিজৰ মইমতালিত কাম কৰি আহিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ ধাইআলি আৰু দিচামুখ সংযোগী পথটো। এই 1.5 কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে চৰকাৰে ধন আবণ্টন দিছিলে 2,18 লাখ টকা। তাৰ পাছতো প্ৰাক্কলন অনুসৰি কাম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। আহক আমি স্থানীয় ৰাইজৰ লগত কথা পাতিব চেষ্টা কৰিম, তেওঁলোকৰ কথাসমূহ আমি আপোনালোকক দেখাব চেষ্টা কৰিম। ইয়াত 2,18 লাখ টকা আহিছিলে কামটো এতিয়া বৰ্তমান কামটো চলিয়ে আছে তাত ইয়াতে চলি আছে। ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা হৈছে, কাৰণ বহুত ব্লক ভাগিছে। কিনাৰ ছাইড বামটো ভাল হোৱা নাই কোনো। ৱাল যিবিলাক মাৰিছে তাৰ তলত 3 ইঞ্চি মানে ঢালাই আছিলে, ঢালাইটো দিয়া নাই। জেগাই দিছে, জেগাই নাই দিয়া। ৱালটো এনেই তলৰ পৰা চাবলৈ গ'লে প্ৰভিজন তাৰমানে সূতাকেইটা ৰখাব নোৱাৰে ন ৱালটো কেতিয়াও। যিটো ৱাল মাৰিছে ৱালটো খহি যোৱাও চান্স আছে। সেইটো ঠিকাদাৰ শ্ৰী কমলা গগৈ। এতিয়া তেওঁ যে কৈছোঁ যে ৰাস্তাটো আৰু যে ভালকৈ বনায় আৰু সেইকাৰণে আমি তেওঁ অনুৰোধ কৰিছোঁ। আমাৰ এই ঠাইখনৰ নাম হ'ল কাঠপৰা গাঁও আৰু এয়া হ'ল দৈকাৰ নৰৈ মথাউৰি। এই মথাউৰি নিৰ্মাণৰ কাৰণে কিমান টকাৰ পকীকৰণৰ কাৰণে কিমান হেৰি কৰিছিলে নাজানো, কিন্তু ইমান নিম্নমানৰ মানে কাম হৈছে। আপোনালোকে দেখিছে ছাইডবোৰ ফাটি গৈছে, হেৰি হৈছে। মাটি পেলাব লাগিছিলে, মাটিখিনি ভালকৈ পেলোৱা হোৱা নাই। আৰু যি ধৰণে বনাবলৈ মাজে বহি গৈছে ৰাস্তাটো, আৰু অতি মানে ব্যস্ত নহয় যদিও ব্যস্ত। এতিয়া এই ৰাস্তাটো যেতিয়া হ'ল দিচাংমুখৰ ফালৰ পৰা আহি এইফালে আখৈফুলীয়ালৈ যাবলৈ অতি সোনকালে বৰ ধুনীয়া হয় কাৰণে এই গাড়ী মটৰ প্ৰায় ইয়াত এতিয়া বেছি অহা যোৱা কৰিবলৈ লৈছে এই ৰাস্তাটোত। এতিয়া আৰু বিভাগীয় কৰ্তৃপক্ষই উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা লৈ এই ৰাস্তাটো যে ভৱিষ্যতলৈ আৰু বেয়া নহয় তাৰ কাৰণে ব্যৱস্থা ল'বৰ কাৰণে আমি আৰু অনুৰোধহে জনাব পাৰোঁ, অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মথাউৰি পকীকৰণ আঁচনিৰ নামত 2,18 লাখ টকা আবণ্টন দিছিলে। আৰু এয়া এটা প্ৰশ্ন উত্থাপন হৈছে, কাৰ আশীৰ্বাদত অশেষ পুষ্ট হৈ পেলাই এইসকল ঠিকাদাৰে নিজৰ মইমতালিয়ে এই পথ নিৰ্মাণ কৰি পথ এমাহ নহওঁতেই ভঙা চিঙা পৰিলক্ষিত হৈছে। ইয়াৰ পাছত আমাৰ এই প্ৰতিবেদনৰ পাছত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এইসকল ঠিকাদাৰৰ ওপৰত সেয়া লক্ষণীয় হ'ব। আৰু লগতে PWD ডিপাৰ্টমেণ্টৰ অনুপম হাজৰিকাৰ ওপৰতো কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অনাগত দিনত লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।